হে ভগৱান, মোৰ গাইবোৰে বহুত ফেপাই আছে। না ভালদৰে খাদ্য খাইছে, না পাগুলিছে আৰু গাখীৰ কমি গৈছে। এইটো কি সমস্যা? ৰমেশ দা, ভয় নকৰিব, এইটো গৰমত হোৱা হিট ষ্ট্ৰেছ। তেন্তে পশুবোৰক ইয়াৰ পৰা কেনেকৈ বচাম? পশুবোৰক পৰ্যাপ্ত পৰিমাণে পৰিষ্কাৰ পানী খুৱাওক, দুপৰীয়া বেছি খাদ্য নিদিব আৰু শৰীৰত পানী ছটিয়াওক। লগতে ব্যৱহাৰ কৰক ইণ্টাছৰ আদৰ্শ জুতি, ইণ্টাভিটা NH আৰু লিভটাছ। ইণ্টাভিটা NH দ্ৰুত শক্তি যোগান ধৰাত সহায় কৰে আৰু শৰীৰৰ তাপ কমোৱাত সহায় কৰে, আনহাতে লিভটাছ যকৃত সুস্থ ৰাখি ভোক বৃদ্ধি কৰাত সহায় কৰে। এই ঔষধ কেনেকৈ দিব লাগে? প্ৰতিদিন 10 মিলি ইণ্টাভিটা NH আৰু 40 মিলি লিভটাছ মিহলাই পশুক খুৱাওক, অথবা খাদ্যত মিহলাই দিয়ক। কিছুদিনৰ ভিতৰত পুনৰ সুস্থ হৈ উঠিব আৰু গাখীৰৰ উৎপাদনো বৃদ্ধি পাব। হিট ষ্ট্ৰেচত পশুৰ ভাল স্বাস্থ্য আৰু অধিক উৎপাদনৰ বাবে ব্যৱহাৰ কৰক ইণ্টাছ কোম্পানীৰ আদৰ্শ জুটি ইণ্টাভিটা NH আৰু লিভটাছ হিট ষ্ট্ৰেচক কওক। টাটা, বাই বাই।